নিমখ আমাৰ দৈনন্দিন জীৱনত খাদ্য সম্ভাৰত ব্যৱহৃত এক প্ৰয়োজনীয় উপকৰণ। আমি প্ৰতিদিনে গ্ৰহণ কৰা প্ৰায়বোৰ খাদ্যৰে সোৱাদ যোগান ধৰে নিমখে। নিমখ সাধাৰণতে সাগৰৰ পানীৰ পৰাই প্ৰস্তুত কৰা বুলি আমি জানো, কিন্তু বাঁহেৰে নিমখ প্ৰস্তুত কৰাৰ কথা কেতিয়াবা শুনিছেনে? আচৰিত যেন লাগিলেও এয়াই সত্য। অসমৰে এজন যুৱকে বাঁহেৰে নিমখ প্ৰস্তুত কৰি আচৰিত কৰি তুলিছে সকলোকে। তেওঁৰ নাম ভৈৰৱ গগৈ। এই নিমখটো বিশেষকৈ 9X বেম্বো সল্ট বুলি কোৱা হয়। বিশেষভাৱে এইটো চৰ্চিত হৈছিলে কোৰিয়াত, আৰু কোৰিয়াৰ যিটো এটমস্ফিয়াৰ সেইটো মতে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বহুত চুইটেবল হয় বেম্বো। ইয়াত বিশেষকৈ দৰকাৰ হয় বাঁহৰ যিখিনি ধৰি লওক 3 বছৰীয়া পুৰণা বাঁহত চুঙাত ভৰাই নিমখটো পুৰি পানি এই নিমখ প্ৰস্তুত কৰা হয়। এই নিমখখিনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ইয়াৰ কষ্ট বহুত হাই হয়। সেইটো কাৰণে আমি এই নিমখটো এনেকৈ চুঙাত পুৰি পানি বনাই বাহিৰত পঠাবলৈ সক্ষম হৈছোঁ। অসমৰ গোলাঘাট জিলাৰ উদ্যমী যুৱকগৰাকীয়ে পৰম্পৰাগত পদ্ধতিৰে বাঁহৰ চুঙাত প্ৰস্তুত কৰিছে নিমখ। ভাৰতৰ ভিন্ন স্থানত মানুহে পৰম্পৰাগত পদ্ধতিৰে নিমখ প্ৰস্তুত কৰা দেখা যায়। অসমৰ ভৈৰৱেও সেই ধৰণে বাঁহৰ চুঙাত নিমখ প্ৰস্তুত কৰি আৰম্ভ কৰিছে ব্যৱসায়। এই নিমখ তেওঁ প্ৰেৰণ কৰে দেশ বিদেশলৈ। ইয়াৰ দ্বাৰা তেওঁৰ স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে আন 10 জনক। আমাৰ এতিয়া প্ৰেছাৰ থকা মানুহে নিমখ খাব নোৱাৰে, লিভাৰ ট্ৰান্সপ্লাণ্ট হওক, কিডনি ট্ৰান্সপ্লাণ্ট হওক, সেইসকল ৰোগীৰ কাৰণে আমাৰ নৰ্মেল নিমখটো খাব নোৱাৰে। আমি সেইটো কাৰণে এই নিমখটো ধৰি লওক ৰোষ্টেড বেম্বো 9 টাইমছ ৰোষ্টিং কৰি যিখিনি নিমখ প্ৰস্তুত কৰা হয়, সেই নিমখখিনি আমাৰ পেচেণ্ট ফ্ৰেণ্ডলি হৈ যায় আৰু চবেই ইউজ কৰিব পাৰে। আমাৰ দাঁতৰ কাৰণে টিথ হেল্থ, অৰেল হেল্থ সেইখিনিৰ কাৰণে ভাল। আমাৰ বিশেষভাৱে আমাৰ ধৰি লওক এই হিলিঙৰ কাৰণে, ওন্স হিলিঙৰ কাৰণে ধৰি লওক কিছুমান বিভিন্ন ৰোগত ধৰি লওক নিমখ একেবাৰে কনজাম্পশ্যন কৰিবই নোৱাৰে, সেইসকল ৰোগীও এই নিমখটো ইউজ কৰিব পৰা হয়। সাগৰৰ নিমখ এটা বাঁহৰ চুঙাত ভৰাই চুঙাটোৰ মুখখন বিশেষ মাটি আৰু বাঁহৰ ছাইৰে বন্ধ কৰি কাঠৰ জুইত পোৰা হয়। এই প্ৰক্ৰিয়াটো একেৰাহে 800 পৰা 900 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত 9-12লৈকে কৰা হয়। শেষৰবাৰ পোৰাৰ পিছত নিমখখিনি গলি ৰঙা তৰল পদাৰ্থৰ দৰে হয়। পিছত সেয়া ঠাণ্ডা হৈ নিমখত পৰিণত হয়। বৰ্তমান চাওক, এইখিনি বিশেষকৈ আমাৰ ইণ্ডিয়াৰ লগতে অসমতো বহুত চাহিদা আছে যদিও অলপ মাৰ্কেটটো ইমান হেৰি হোৱা নাই, কিন্তু বাহিৰৰ ইয়াৰ চাহিদাটো বহুত বেছি। বাহিৰত ইয়াৰটো হায়েষ্ট ৰেটটো আপুনি গুগল কৰিলেও পাব, পাৰ কেজি 81,000 পাইছিলেগৈ। কিন্তু নৰ্মেলি আমি ধৰি লওক 25,000 to 30,000 পাওঁ বাহিৰত যিখিনি আমি পঠিয়াব পাৰোঁ। কিন্তু লোকেলি ধৰি লওক আমাৰ অসমৰ কাৰণে আমি এটা বিশেষ ৰেটত আমি দি আছোঁ, যাতে আমাৰ মানুহে ইয়াৰ পৰা হেল্পফুল হ'ব পাৰে এইটো ইউজ কৰি পানি। আৰু বাহিৰত এইখিনি বিশেষ চাহিদা আছে, আৰু বাহিৰত আমি পঠিওৱাই অকণমান তাৰ পৰা বেনিফিটো পাইছোঁ বহুত যথেষ্ট। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই নিমখৰ চাহিদা অতি বেছি, যাৰ বাবে ইয়াৰ মূল্যও অধিক। ভৈৰৱে জানিবলৈ দিয়া মতে এই নিমখখিনি প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসমৰ লগতে ভাৰতবৰ্ষতো যথেষ্ট পৰিমাণৰ চাহিদা আছে এই নিমখৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 কেজি নিমখৰ মূল্য 81,000 টকা পৰ্যন্ত। বহিৰাজ্যত প্ৰতি কেজি নিমখ বিক্ৰী কৰি 20,000 পৰা 30,000 টকা লাভ কৰা বুলি জনায় যুৱকজনে। অৱশ্যে তেওঁলোকে অসমৰ বাবে ইয়াৰ সুকীয়া মূল্য নিৰ্ধাৰণ কৰিছে। মোৰ ইয়াত চব ডাইৰেক্টলি ইনডাইৰেক্টলি কেইবাজনো মানুহ জড়িত হৈ আছে। আমাৰ বাঁহ বিশেষকৈ বহুত বাঁহ লাগে, জানে যে 9 বাৰ পুৰিব লাগে। এবাৰ দুবাৰকৈ প্ৰত্যেকটো চুঙা এবাৰ ইউজ হ'ল, তাৰপৰা সেইটো কাম নাই। তেনেকৈ 9 বাৰ ইউজ কৰিবলগীয়া হ'লে কিমান বাঁহ লাগিব। তেনেকৈ সেইটো কাৰণে আমি বাঁহত লাগে, বাঁহৰ খেতিয়কৰ পৰা আমি বাঁহ লওঁ। তাৰপিছত গাড়ী ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে গাড়ী লাগিলে, আকৌ ইয়াত ধৰি লওক যিখিনি বাঁহ কটা মানুহ লাগিলে, তাৰপিছত কটাব শ্বৰ্টিং কৰিলে, তাৰপিছত আকৌ আপোনাৰ ফিলিঙৰ কাৰণে লাগিলে, তাৰ খৰি লাগিলে, তাৰপৰা ভাটিত ধৰি লওক তেনেকুৱা মানুহ লাগিলে। বিভিন্ন ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ বাঁহৰ খেতিৰ লগতো বহুত মানুহ জড়িত, কিন্তু এতিয়াও আমাৰ ওচৰত প্ৰায় 20জন to 25জন মানুহ ডেইলি লাগি থাকে।
এই ব্যৱসায়টোৰ সৈতে বাঁহ কটাৰ পৰা সেইবোৰত নিমখ ভৰোৱালৈকে যথেষ্ট মানুহৰ প্ৰয়োজন। তদুপৰি খৰিৰ বাবেও মানুহ নিয়োগ কৰিবলগীয়া হয়। নিতৌ 20ৰ পৰা 25গৰাকী নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ভৈৰৱৰ এই উদ্যোগত। বাণিজ্যে বসতি লক্ষ্মী বুলি আমাৰ সমাজত প্ৰচলিত হৈ আহিছে এফাকি প্ৰবচন। বাঁহৰ চুঙাত এইদৰে নিমখ প্ৰস্তুত কৰি গোলাঘাটৰ ভৈৰৱে ব্যৱসায়ৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচিত কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত এই ব্যৱসায় অধিক ফলপ্ৰসূ হ'ব বুলি আশা কৰিছে ভৈৰৱৰ লগতে তেওঁৰ সৈতে জড়িত লোকসকলেও। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপোৰ্ট, ইটিভি ভাৰত অসম।